দেশবাসীৰ বাবে অতি গুৰুত্বপূৰ্ণ সুখবৰ। কৰোনাত আক্ৰান্তৰ বাবে গ্লেনমাৰ্ক ফাৰ্মাচিউটিকেলৰ ফেভিফ্লু নামৰ প্ৰথমটো ঔষধে পালে কেন্দ্ৰৰ পৰা অনুমোদন। অহা সপ্তাহৰ পৰা সমগ্ৰ দেশতে উপলব্ধ আৰু সহজলভ্য হ'ব ফেভিপিৰাভিৰ টেবলেট। এই টেবলেটটোৰ জৰিয়তে দেশত আৰম্ভ হ'ব কৰোনা আক্ৰান্ত ৰোগীৰ চিকিৎসা। প্ৰাথমিকভাৱে কৰোনাত আক্ৰান্ত ৰোগীক দিয়া হ'ব এই টেবলেট। 200 mg প্ৰতিটো টেবলেটৰ দাম হ'ব 103 টকা। 34টা টেবলেটৰ এটা ষ্ট্ৰিপৰ মূল্য হ'ব 3500 টকা। চিকিৎসকৰ পৰামৰ্শ অনুযায়ী দিয়া হ'ব এই ঔষধ। বয়স অনুপাতেহে দিয়া হ'ব এই ঔষধ। 18 বছৰৰ পৰা 75 বছৰৰ ৰোগীক দিব পৰা যাব এই টেবলেট। প্ৰাথমিকভাৱে টেবলেট সেৱনৰ পূৰ্বে ৰোগীয়ে দিব লাগিব অনুমোদন। প্ৰেছক্ৰিপশ্যন অবিহনে কোনো ফাৰ্মাচীতে এই টেবলেট বিক্ৰী কৰিব নোৱাৰিব। এই ঔষধ ঘৰত থাকিয়ে সেৱন কৰিব পাৰিব কৰোনা আক্ৰান্তই। ক্লিনিকেল ট্ৰায়েলত নভবা ধৰণে সফলতাৰ লাভ এই টেবলেটৰ। ৰাছিয়া, জাপান, চীন ইতিমধ্যে ফেভিপিৰাভিৰ টেবলেট প্ৰয়োগ কৰা হৈছে। দেশবাসীৰ বাবে অতি গুৰুত্বপূৰ্ণ সুখবৰ। কৰোনাত আক্ৰান্তৰ বাবে গ্লেনমাৰ্ক ফাৰ্মাচিউটিকেলৰ ফেভিফ্লু নামৰ প্ৰথমটো ঔষধে পালে কেন্দ্ৰৰ পৰা অনুমোদন। অহা সপ্তাহৰ পৰা সমগ্ৰ দেশতে উপলব্ধ আৰু সহজলভ্য হ'ব ফেভিপিৰাভিৰ টেবলেট। এই টেবলেটটোৰ জৰিয়তে দেশত আৰম্ভ হ'ব কৰোনা আক্ৰান্ত ৰোগীৰ চিকিৎসা। প্ৰাথমিকভাৱে কৰোনাত আক্ৰান্ত ৰোগীক দিয়া হ'ব এই টেবলেট। 200 mg প্ৰতিটো টেবলেটৰ দাম হ'ব 103 টকা। 34টা টেবলেটৰ এটা ষ্ট্ৰিপৰ মূল্য হ'ব 3500 টকা। চিকিৎসকৰ পৰামৰ্শ অনুযায়ী দিয়া হ'ব এই ঔষধ। বয়স অনুপাতেহে দিয়া হ'ব এই ঔষধ। 18 বছৰৰ পৰা 75 বছৰৰ ৰোগীক দিব পৰা যাব এই টেবলেট। প্ৰাথমিকভাৱে টেবলেট সেৱনৰ পূৰ্বে ৰোগীয়ে দিব লাগিব অনুমোদন। প্ৰেছক্ৰিপশ্যন অবিহনে কোনো ফাৰ্মাচীতে এই টেবলেট বিক্ৰী কৰিব নোৱাৰিব। এই ঔষধ ঘৰত থাকিয়ে সেৱন কৰিব পাৰিব কৰোনা আক্ৰান্তই। ক্লিনিকেল ট্ৰায়েলত নভবা ধৰণে সফলতাৰ লাভ এই টেবলেটৰ। ৰাছিয়া, জাপান, চীন ইতিমধ্যে ফেভিপিৰাভিৰ টেবলেট প্ৰয়োগ কৰা হৈছে।